এইবিলাক কথা মোক সম্ভালি কবা দেই তুমি অন ৰেকৰ্ড কৰি আছা এইটো কথা কাম বাংলাদেশী কথা কৈছা সম্ভালি কথা কবি তুমি কাম বাংলাদেশী তই কাম বাংলাদেশী কথা কৈছা এই এটা গুন্ডামি বেলেগক দেখাবি হা মানুহৰ ঘৰত এই গুন্ডামি বেলেগক দেখাবি বিৰা তই ভাই সভ্য আলোচনা চক্ৰতে এনেকুৱা সভ্য মানুহ কথা নকৰিব আজি এনেকুৱা সভ্য মানুহ এনেকুৱা আলোচনা চক্ৰ ৰাখি থাকিব লাগিব খেদাটো তহঁতৰ জেলত থাকিব লাগিব সভ্য নকৰিবি অসভ্য কিবা আছে ঠিক আছে ঠিক আছে তাক ইমান সাহস চিনি নাপায় কাক বাংলাদেশী কমাইছে আরে কোৰ্টৰ লগ ধৰিম তোক কাক বাংলাদেশী কৰিছ তোক কোৰ্টৰ লগ ধৰিম ঠিক আছে ঠিক আছে সাহস ক'ত পালি লাহে পূৰ্বপুৰুষ এখন দেশৰ হয় মাতিলে কৰিলে যাম মাতিম নহয় তই কি বুলি ভাবিছ পূৰ্বপুৰুষৰ ইতিহাসটো শুনিলে বাংলাদেশী মানুহে ইয়াত ভাৰতৰ সংবিধানৰ নিয়ম নীতিৰ কথা ক'ব হা এইবিলাক নিয়ম নীতি বাংলাদেশত গৈ কওকগে কোন বাংলাদেশী মানুহৰ কথা কৈছে আপুনি আপুনি কোন বাংলাদেশী মানুহৰ কথা কৈছে কোন বাংলাদেশী মানুহৰ কথা কৈছে আপুনি নহয় নহয় কোন বাংলাদেশী মানুহৰ সংবিধানৰ কথা কৈছে তুমি নিজে বাংলাদেশী আমি খেদিম হা এইবিলাক কথা মোক সম্ভালি কবা দেই তুমি অন ৰেকৰ্ড কৰি আছা এইটো কথা কাক বাংলাদেশী কথা কৈছা তুমি সম্ভালি কথা কবি তুমি কাক বাংলাদেশী তই কাক বাংলাদেশী কথা কৈছ এই এটা গুন্ডামি বেলেগক দেখাবি হা মানুহৰ ঘৰত এই গুন্ডামি বেলেগক দেখাবি বিৰা এই গুন্ডামি বেলেগক দেখাবি এইবিলাক অভদ্ৰামি নকৰিবি অভদ্ৰামি নকৰিবি ইয়াত কি বুলি ভাবিছ নিজক কি বুলি ভাবিছ যাক তাক যি কথা কবি ষ্টুপিড কথা কব আহিছে বাংলাদেশী বুলি কৈছে অন ৰেকৰ্ড এই ভিডিঅ' ক্লিপ লাগিব মোক তে বাংলাদেশী কথা কৈছে ষ্টুপিড শৰম নাই বাংলাদেশৰ তই কাক কৈছ বাংলাদেশী তই জানো কোন বাংলাদেশৰ পৰা ইয়াত তই কোন হয় আরে ঘৰৰ চৌকা নজৰ চান্দা বুলি সেইবিলাক মানুহে ইয়াত আমাক স্বীকৃতি কৰিব আহিছে চান্দা বুলি খাবলৈ আহিছে ইয়াত হা ঠিক আছে ঠিক আছে ঠিক আছে আচলতে তহঁতৰ নাই বাংলাদেশী অসভ্য নকৰিবি গুৱাহাটীৰ পৰা আহি আছো পোৱাগে নাই তই যা কথা কব আহিছো হয় হয় না না প্লিজ 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 এই শব্দবোৰ ব্যৱহাৰ নকৰিব এই শব্দবোৰ ব্যৱহাৰ নকৰিব সভ্য আলোচনা চক্ৰতে আজি এনেকুৱা অসভ্য আলোচনা চক্ৰ ৰাখি ঠিক আছে ঠিক আছে ঠিক আছে ঠিক আছে ঠিক আছে কি দাদা চুক্তি তৰ্ক কৰিম কিনাৰ কেইজনৰ লগত পাতি লওক ঠিক আছে ঠিক আছে কব আহিছে ঠিক আছে তাক ইমান সাহস সি চিনি নাপায় কাক বাংলাদেশী কব আহিছে আৰে কোৰ্টৰ লগ ধৰিম তোক কাক বাংলাদেশী কৰিছ তোক কোৰ্টৰ লগ ধৰিম ঠিক আছে ঠিক আছে ঠিক আছে ঠিক আছে ঠিক আছে সাহস ক'ত পালি লাহে লাহে পূৰ্বপুৰুষ এখন দেশৰ হয় মাতিলে কৰিলে যাম নি মাতিম নহয় তই কি বুলি ভাবিছ পূৰ্বপুৰুষৰ ইতিহাসটো শুনিলে তই ভয়ে খাবি ঠিক আছে ঠিক আছে সালা দেশ সংবিধান বিৰুদ্ধে কৰি কাৰণে কিবা এটা কথা ক'বলৈ আইনগত কথা এটা ক'লে তেওঁলোকে ঠিক আছে ক'ব ঠিক আছে ইমান খিনি সাহস আমি বাংলাদেশৰ পৰা অহা মানুহৰ লগত যুক্তি তৰ্ক নকৰো কোন বাংলাদেশৰ পৰা আহিছে কোন আহিছে বাংলাদেশৰ পৰা কি কথা ক'ব আহিছে না দীক্ষিত শৰ্মা ডাঙৰীয়া দীক্ষিত শৰ্মা ডাঙৰীয়া এওঁ ডাঙৰ কথা কৈছে কিন্তু এই অসভ্যজনক কিন্তু প্ৰত্যুত্তৰ দিয়া হ'ব এই সভ্যজনক প্ৰত্যুত্তৰ দিয়া হ'ব এইখন দেশৰ নাগৰিক উই আৰ ফৰ ফেলো ব্ৰাদাৰ সিটিজেন এইখন দেশৰ নাগৰিকক 2005 চনৰ পৰা প্ৰত্যুত্তৰ দি আছো হৈছে এই বুঢ়া আঙুলি দেখাই দিছো এই ঢিঙৰ সময়ত গৈ বাংলাদেশীক বিলাক তেওঁলোকে হেৰিত যাব নিদিয়ে ইটাৰ ভাটাত তাৰপিছত ইটাৰ ভাটাত কিয় কাম কৰি আছিল ক'ত বেকডৰত কি আলোচনা হৈছিল সিহঁতৰ কিহৰ কাৰণে পাৰে কথা ক'বলৈ আহিছা কথা ক'বলৈ আহিছা এইবিলাক কথা নকবি কোনে ক'ত কিমান আৰে এইবিলাক এনেকুৱা এইবিলাক ধৰণৰ মানুহক যদি আপুনি পানিচমেণ্ট দিবলৈ আছে তেতিয়াহ'লে চৰকাৰৰ জোতাৰ তলত অলপমান পইচা লগাই দিলে হ'ব সিহঁতে ইমান জোতা চেলেকে ৰাতি ৰাতি গৈ এই চৰকাৰখনে ইমান জোতা চেলেকে সিহঁতে এই চৰকাৰখনে যি কাম কৰে তাত সিহঁতে জাপি পৰে আজি উৰিয়াম ঘাটত যে 50,000 মানুহ উচ্ছেদ কৰে 50,000 মানুহ যেতিয়া উচ্ছেদ কৰিছে তেতিয়া তেওঁলোক ক'ত যায় এই 50,000 মানুহ যেতিয়া উচ্ছেদ হোৱা নাই উৰিয়াম ঘাটত তেতিয়ালৈকে তেওঁলোকে কিয় মাত নামাতে আজি চিটিজেনশ্বিপ এমেণ্ডমেণ্ট এক্ট যে সব দখল কৰিব হা 50,000 মানুহ কিয় খিলঞ্জীয়া মানুহে অসমৰ বনাঞ্চল কি য'তে মন যায় ত'তে থাকিম আমি সেইটো কথা অকল খিলঞ্জীয়া মানুহ আছে নেকি তাত উৰিয়াম ঘাটত অকল খিলঞ্জীয়া মানুহ আছে নেকি ঠিক আছে ঠিক আছে মানুহৰ ঠিক আছে
তই নোৱাৰিবি আমি থাকিম হ'ব হ'ব শৃংখল চলিয়া মই আহিম হ'ব হ'ব মই বুজি পাইছো হ'ব প্ৰত্যুত্তৰ দিয়া ল'ব হ'ব ইমতিয়াজ হুছেইন ৰব মই ঠিক আছে মই কল্যাণ গগৈৰ ওচৰলৈ আহিছো শৃংখল চলিয়া আপোনাৰ ভিডিঅ'টোৰ কিছু আমি অকমান প্ৰব্লেম পাই আছো আপুনি যদি কিছু নেটৱৰ্ক থকা জেগাত ঠিক আছে হয় মই বুজি পাইছো কল্যাণ গগৈৰ ওচৰলৈ মই আহিছো কল্যাণ গগৈৰ ওচৰলৈ প্লিজ কল্যাণ গগৈ মই আঁতৰি দিছো দেই ঠিক আছে হ'ব মই আহি আছো প্লিজ ইমতিয়াজ হ'ব কল্যাণ গগৈ কওক নাপাৰে বাংলাদেশীৰ লগত কথা ঠিক আছে কল্যাণ গগৈ মই শৃংখল মই আপোনাৰ ওচৰলৈ পুনৰ আহি আছো আপুনি লাইনত থাকক মই কল্যাণ গগৈৰ ওচৰলৈ যাব বিচাৰিছো প্লিজ কল্যাণ গগৈ নাই প্ৰথমতে মই দুইজনকে অনুৰোধ কৰিছো ভাষাবিলাক যিবোৰ শব্দ প্ৰয়োগ কৰিছে প্ৰয়োগবিলাক কৰোঁতে অকমান আপুনি আপোনাৰ চৰকাৰৰ এইটো পলিচি নেকি এইখন দেশৰ ভাৰতীয় নাগৰিক এজনক অন এয়াৰ তেওঁলোকে বাংলাদেশী বুলি ক'ব ইমতিয়াজ অলপ সংযত হৈ ঠিক আছে মই জ্যেষ্ঠ হিচাপে